দাদু এটেন্ডেন্স এনেকা লয় ফেস এটেন্ডেন্স ভালকে নলোৱা হৈ গ'ল ঠাণ্ডা হৈ গ'ল না এইটো কাৰণে दादू भी ठंडा हो गल टैबलेट भी हेलो गाइस गुड मॉर्निंग मॉर्निंग अभी हम लोग जा रहे हैं पंचिंग मारने के लिए देखिए सुबह सुबह गाड़ी कितने निकल रहे हैं इतना हमें गई আছে আজি गाड़ी बेया हो गल तो मॉर्निंग वॉक भी हो আছে और আমি লগৰবিলাকে पंचिंग मारिब भी गई আছে इधर আছে हमारा डुलुदा ओए बाबू ये देखो हम लोग का ये दोस्त है ऑटो लेके आ गया है हम लोग को उठाने के लिए इसको तो पहचानता ही होगा कहाँ जा रहे हैं भाई आप स्कूल जा रहे हैं थोड़ा मॉर्निंग वॉक जा रहे हैं यार चलो हाँ ठीक है ना वीडियो को लाइक कर देना ये तो कितना मेहनत कर रहे सुबह से कम ये दिन में 2-3 हज़ार रुपये कमा ही लेता है ये तो गैस अभी हम लोग जा रहा है हमारा डुलुदा भी किमान मेहनत करी है सब ये तो गुस्सा हो गया सुबह सुबह गाड़ी रुका दिया हमारा हाँ यात्रा भी नहीं किया है ये तो कम हो गल वीडियो बना रहा है यूट्यूबर কৈ আছে দেই তো আমি এতিয়া গৈ আছে প্ৰেমাজিতকে ল'বলৈ আহি আছে বুলি কৈ আছে চাম কি হয় তো আমি দুজন গৈ আছে ফাইনালি যোন মানুহকে আমি ৰখি আছে এইটো আহি আছে এতিয়া আমি দেখাই আছো সেইটো চাইকেল পৰা আহি আছে আমি তাৰ কাৰণে ৰখি আছিলোঁ সেইটো তাৰ নাম আছে প্ৰেমাজিত আৰু হি আমাক মাতি আছে চাওক কিমান দম হি আমি তাৰ এটেন্ডেন্স চাইছো ইতিয়াৰ মান কিমান দম চাওক আমি ইমান দূৰ পৰা বেৰাই আহিছে সেইটো ল'ৰাৰ কাৰণে চাওক এইটো আছে আমাৰ গাৰ্ড আৰু তাৰ এটেন্ডেন্স যদি নুঠালে তো ই মানে এবচেণ্ট হৈ যাব এইটো কাৰণে আৰু বাদ বাকী লগৰকেইটা ক'ত আৰে আহিব লাগে না আমাক আমি কৈছে অলৰেডি আমি ইমান দূৰ আহিছোঁ চাওক আমি কিমান তাৰবিলাক কাৰণে আমি কিমান মেহনত কৰি কিনে আহিছে আমাৰ দাদু বি চাওক এতিয়া এটেন্ডেন্স ল'ব তো আমি অলৰেডি সিহঁতক কৈ দিছোঁ যে জলদি একেলগতে আহিবলৈ সি আহাই নাই এতিয়া আমাৰ দাদু এটেন্ডেন্স ল'ব এইটো ফেচ এটেন্ডেন্স তো এইটো চাওক এটেন্ডেন্স আমি এনেকুৱা লয় প্ৰেমাজিত চাংমা বুলি আহিছে এতিয়া তো সিহঁতি দেৰি হ'ব নেকি চাওক আমাৰ দাদু এতিয়া কিমান ভাল মানুহ এতিয়া এইটো গাড়ীতে যাব নেকি ইয়াতে ভৰাই দিলে হৈ যাব এইটো 4 লাইনৰ গাড়ী হয় তো আমাক ইয়াতে ৰখিবলৈ কৈ আছে এইটো আছে ডিমাপুৰ যোৱা ৰাস্তা হয় এইটো আছে প্ৰেমাজিত ঐ কেতিয়া আহিব ৰে ভাই তহঁতৰ লগৰ এতিয়া হয় এইটো কেইটা আহি আছে এতিয়া চাইকেল চলাই কিনে আহি আছে আমি ৰখি আছোঁ আমাৰ দাদু বি ৰখি পাৰিচান হৈ গ'ল দেই এইটো আছে অভাৰব্ৰিজ ফ্লাইঅভাৰ এইফালে পৰা গাড়ী গৈ আছে তো এতিয়া চাহ খাবলৈ দোকান বিচাৰি আছে আমি দাদু চাহ খাব নেকি চাহ নাখায় ঐ প্ৰেমা চাহ খাবি দোকানটো ক'ত এইটো চাহ আমাৰ চিকিউৰিটিয়ে এইটো চাহ দোকান দেখাই দিছে ভাই আমিতো ছুপাৰভাইজাৰ হয় না তো এইবিলাকে মেইনটেইন কৰিব লাগে তো এতিয়া এইটো একজন চাইকেল পৰা বি আহি আছে সিহঁতক চাহ খেলাব লাগে কিমান মানে কিবা আছে এতিয়া এইটো আহি আছে এইটোৱে হয় না এইটো আহি আছে প্ৰেমাজিত লগৰ প্ৰেমাজিত নিচিনাহে আছে এইটো চাহ আমাৰ চিকিউৰিটিয়ে চাহ বিচাৰি আছে আৰু একজন আহিছে আমি এইটো এটেন্ডেন্স ল'ব এতিয়া দেই আমি এতিয়া এটেন্ডেন্স লওঁ আমাৰ দাদুটো এটেন্ডেন্স দিব এতিয়া ফেচ এটেন্ডেন্স গাড়ী স্পীড আহি আছে ফেচ এটেন্ডেন্স ল'ব দেই এনে কৰে ফেচ এটেন্ডেন্স চাইকেল খাৰা কৰি দে হয় তাতে চাইকেল খাৰা কৰি আছোঁ এতিয়া দাদু এটেন্ডেন্স ল'বলৈ আছে আৰু এইটো একজন আহি গ'ল গাড়ী বেয়া হৈ গ'ল এইটো চাওক দাদু এটেন্ডেন্স এনেকুৱা লয় ফেচ এটেন্ডেন্স ভালকে নলোৱা হৈ গ'ল ঠাণ্ডা হৈ গ'ল না এইটো কাৰণে
দাদু বি ঠাণ্ডা হৈ গ'ল, টেবলেট বি ঠাণ্ডা হৈ গ'ল, হৈ গ'ল। আচ্ছা এইটো চাওক, আৰু একজন আমাৰ গাড়ী চাহ খাবলৈ ৰখি আছে এইটো। আচ্ছা হৈ গ'ল। চাওক দোকানী অহা নাই, দোকানী বন্ধ, এতিয়াতো খেলাব ক'লেও নোৱাৰিব। এইটো চাওক আমাৰ দাদু বি ঠাণ্ডা হৈ গ'ল, টেবলেট বি ঠাণ্ডা। এনেকুৱা এটেণ্ডেঞ্চ লয় দেই, আমি ফেচ এটেণ্ডেঞ্চ লয়। এতিয়া হোৱা নাই, এতিয়া দাদু খং উঠি আছে। এতিয়া বেছি খং উঠিলে টেবলেট বি ফেলাই দিব আৰু এইটো আছে আমাৰ দাদু। দাদুকে চালে ভাল লাগে দেই। তাৰ ল'লে এই মানুহটো কি হৈ গ'ল নাজানে। এইটো আমাৰ প্ৰেমাই চাহ খাব ৰখি আছে, কিন্তু দোকানে বন্ধ না, এইটো কাৰণে মানে সি বেছি মনটো বেছি দুখ লাগি আছে। এতিয়া কি কৰিব আৰু, হ'লে দোকানৱালাকে ৰখিব লাগিব। এতিয়া আৰু আমাৰ দাদুৱে বনাই আছে, এতিয়া আৰু টেবলেট ছেটিং কৰি আছে। ৰ তাক লোৱাৰ পিছত যাব তই। আৰে মই ৰখাই নাই, চাওক মই তাৰ বিলাক কাৰণে ল'বলৈ আহিছে, হ'লে বি এনেকুৱা নাই, চাব লাগিব। এতিয়া দাদুকে মই হেল্প কৰিব লাগিব, দাদুকে। তাৰে নাম চাৰ্চ কৰ, দাদু কি নাম আছে? হা ডিলিট কৰ। হোৱা নাই নে এনেকা এইটো যাওক। এইটো কৰ। আৰু এড ফটো যাওক, এড ফটো এইটো। এইটো মাৰ ন। এই দাদুকে আমি শিকাই আছোঁ অলপ। দাদু পাহৰি গ'ল, কেতিয়াবা পাহৰি যায়। ছেভ কৰক। আৰু যাওক, আৰু ভালকৈ মিলাই কিনে মাৰক, ভালকে। এইটো দাদু এটেণ্ডেঞ্চ লৈ আছে যে, যদি আৱাজ ওলালে হৈ গ'ল। এইটো হৈ গ'ল পাৰফেক্ট। এতিয়া আমি বিচাৰি আছো চাহ দোকানটো, বিচাৰি আছো, চাহ খাব নাপায়। আজি চাহ দোকান নাই কাৰণে কৈ আছো চাহ খুৱাব। চাহ দোকান থাকিলে ক'ব নাই। চাহ দোকানে বিচাৰি আছো। চাহ দোকান ক'ত? চল যাওঁ। তো গাইজ ইমানেই আছে আজিৰ কাৰণে, কালি লগ পাব দেই আৰু নেক্সট ভিডিঅ'তে।